আজিনা কেটাৰিং আছিলে বুলি কৈছিলো যে এয়া ওলাইছো আজি এখিনিয়ে নীলা পিন্ধিম এখিনিয়ে ৰঙা পিন্ধিম বিহু বুলি সকলোকে খোপাত কপৌফুল মাৰিবলৈ কোৱা হৈছিলে আমি লগৰ এজনীৰ পৰা বিচাৰি লৈছো ঘৰৰ কিবা আকৌ আগতীয়াকৈ ফুলে যে মৰহিয়ে থাকিল এই ছয়নিকা দেই মোৰ লগৰ ইমান লাজ দেখিছেনে তাইৰ অকে বিয়াখন আছিলে আমাৰ গাঁৱতে দিয়া বিয়া আমাক তেওঁলোকে অকণমান সোনকালে মাতিছিলে জোৰোণৰ মানুহখিনিক খুৱাই বুৱাই পঠাবৰ কাৰণে ৰাইজসকলকতো চিনি পাইছেই আকৌ চিনা পৰিচয় কৰি কৰি ভিডিঅ'টো দীঘলীয়া নকৰো দিয়ক তাৰ পাছত আমাৰ বিছনা চাদৰ হেন প্ৰকাণ্ড বেনাৰখন লগাই দিয়া হ'ল আৰু এফালে ৰিসেপশন আৰম্ভ হ'ল সেইদিনা যে ৰিসেপশনৰ এৰিয়াটো যথেষ্ট ডাঙৰ আছিল দেই আৰু এটা টুইষ্ট আপোনালোকক দেখুৱাবলৈ আছে অলপ পিছত দেখুৱাম আমি এতিয়া মানে ওলাই যাবলৈ একদম সময় পোৱা নাই বুলি হয় নহয় আজি বিয়াখন স্পেচিয়েল স্পেচিয়েল কি কাৰণে স্পেচিয়েল দেখাই আছো এইফালে আমাৰ কফি বাইদেউ দুগৰাকীয়ে মাজে মাজে আমাক খুৱাই থাকেহি আকৌ দেই আৰু আজিৰ বিয়াখন এই কাৰণেই স্পেচিয়েল এইটো কইনাৰ ঘৰ আৰু এয়া দৰাৰ ঘৰ সন্মুখতে একদম আনকমন নহয়নে বাৰু আমাৰ গ্ৰুপটোত মানে কি জানেনে গোটেই কেইজনী তামোল লাভাৰ কামৰ মাজতে যে আমি কিমান কেইখন তামোল খাই থাকো আৰু এনেকৈ অতিথি আপ্যায়নত লাগি থাকোতে আমাৰ সন্ধিয়া হ'ল আৰু এইফালে দৰা আহিল দৰা আগুচিবলৈ মই আকৌ আগতীয়াকে গৈছো দেই প্ৰথমতে দুৱাৰ মুখত গাঁৱৰ ডেকাখিনি আগুচিছে আৰু দুখোজ আহিয়ে আকৌ গাঁৱৰ জীয়ৰীখিনি আগুচিছে মানে আমি কেইজনী সেয়া ভিডিঅ' কৰিবলৈ নহলে ইমান উৎপাতৰ মাজত ক'ত ভিডিঅ' কৰিবা আৰু কেনেকুৱা ধুনীয়া মুহূৰ্ত সন্মুখতে কইনাৰ ঘৰ সন্মুখতে দৰাৰ ঘৰ মই ভিডিঅ'ত ভালকে কেপচাৰ কৰিব নোৱাৰাৰ দুখত আপোনালোকক দেখুৱাব নোৱাৰিলো सुपन्यानो